নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি অকমান পঢ়াৰ কথা পাতিম বহুত কেইটা ল'ৰা ছোৱালীয়ে মোক কৈ আছে যে বাইদেউ কেনেকৈ পঢ়িম অকমান ভিডিও এটা বনাই দিবচোন সো ইতিমধ্যে ক্লাস 10 ৰটো পৰীক্ষা আদায় হ'ল সকলোৱে পঢ়ি শুনি পৰীক্ষা দিলে এটা ৰিজাল্ট ল'বলৈ বাট চাই আছে তাৰ উপৰি যিসকল আমাৰ ক্লাস 10 ৰ মানে 2023 পৰীক্ষা দিব তেওঁলোকৰো ইউনিট টেষ্ট বিলাক চাগে আদায় হ'ল এতিয়া গৰম বন্ধও দিলে কিছুমান স্কুলত দিয়া নাই বাৰু স্কুল চলি আছে সো তোমালোকে কি কৰি আছা কেনেকৈ পঢ়িছা সেই কথাখিনি অকমান আলোচনা কৰোঁ যিসকলে ক্লাস 10 ৰ পৰীক্ষা দিলে তেওঁলোকক মই এই কথাই কম যে তোমালোকে যদি ভাবিছা ৰিজাল্ট দিব তেতিয়া মই পঢ়িম আকৌ মই নতুনকৈ ক্লাস কৰিম স্কুলৰ মানে কলেজত বা স্কুললৈ গৈ হেতু কথা যদি ভাবি আছা তেতিয়াহলে কিন্তু ডাঙৰ মাৰাত্মক ভুল কৰি আছা তোমালোকে কিছুমানে হয়তো এতিয়াও ফুৰি চাগে আদায় হোৱা নাই তোমালোকৰ পৰীক্ষা 24th মেতে আদায় হ'ল তাৰ পিছৰ সময়খিনি তোমালোকে খুব ভাল ইউটিলাইজেশন কৰিবলৈ চোৱা তে কেনেকৈ ইউটিলাইজেশন কৰিবা হেতু অকমান আলোচনা কৰোঁ বিভিন্ন ধৰণৰ অনলাইন প্লেটফৰ্মত তোমালোকে নিজকে মানে এংগেজ কৰাব পাৰা যেনেকৈ ধৰা পটেনশিয়ালৰো কিছুমান অনলাইন ক্লাস আছে কনসেপ্টৰো আছে তাৰপৰি আছে আমাৰ এলেনৰো আছে তাৰপিছত আমাৰ ডিগ্ৰা সিং ৰাজপুতৰ যিখিনি ক্লাস আছে যিসকলে সোশ্যাল সায়েন্সৰ ক্ষেত্ৰখনত আগবাঢ়ি যাম বুলি ভাবিছা তেওঁলোকে ল'ব পাৰা তাৰপিছত মেডিকেল ইঞ্জিনিয়াৰিংৰ যি সপোন দেখি আছা তেওঁলোকে এলেনত ডিজিটেল ক্লাস কৰিব পাৰা ঘৰত থাকিয়ে পঢ়িব পাৰিবা আৰু বাকি সময়খিনি ইউটিলাইজ কৰিব পাৰিবা বহুত দূৰণি ভাল কলেজখনত পঢ়াতকৈ তোমালোকে সেই পইচাখিনিৰে ডিজিটেল ক্লাসটো লৈ ঘৰতো থাকি পঢ়ি তোমালোকৰ লক্ষ্যৰ ফালে আগবাঢ়ি যাব পাৰা সেই ডিসিশনটো তোমালোকে ল'ব পাৰা আৰু যিসকলৰ সুবিধা আছে তেওঁলোকে কিন্তু ৰাজস্থানৰ কোটাত গৈ নাইবা গুৱাহাটীৰ যি এলেনৰ ইনষ্টিটিউট আছে তাতো গৈ পেলাই তোমালোকে পঢ়িব পাৰা কিন্তু এটা কথা ঠিক যে তোমালোকৰ ঘৰৰ ডাঙৰ এজনক লগত লৈ যাবা কাৰণ তোমালোক এতিয়া নিজে ডিসিশন ল'ব পৰা হোৱা নাই কোনটো ভাল কোনটো বেয়া কোনোবাই কিবা ক'লে হেতু শুনিবই বিচাৰিবা গতিকে তোমালোকৰ ডিসিশন লোৱাৰ মানে কেপাসিটিটো এতিয়াও ডেভেলপ হোৱা নাই গতিকে সেই ক্ষেত্ৰত তোমালোকে নিজৰ ডাঙৰৰ সহায় লৈ পেলাই হেখিনি তোমালোকৰ মানে ফিউচাৰটো প্ৰস্তুতিখিনিত তোমালোকে আগবাঢ়ি যাব পাৰা মই ইয়াকে কম ঘৰত থাকি যদি ডিজিটেল ক্লাস এটা কৰি যিখন স্কুলত তোমালোকে আগতে পঢ়ি আছিলা তাতেই যদি তোমালোকে হায়াৰ সেকেন্ডাৰীটো শেষ কৰা লগে লগে তোমালোকৰ কি হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰিপাৰেচনো হৈ যাব আৰু তোমালোকে হায়াৰ সেকেন্ডাৰী পৰীক্ষাটো খুব ধুনীয়াকৈ দিব পাৰিবা ঘৰত থাকিয়ে আমি দেখিবলৈ পাওঁ বাহিৰত গ'লে আমাৰ বহুত সমস্যাও হয় যেনেকৈ খোৱা বোৱাৰ সমস্যা থকাৰ সমস্যা উলাই যাব লগত কোনোবা এটা নগলে আমি ভাল কৰিবও নোৱাৰো কেতিয়াবা ভয়ও লাগে অকলে নচিনাকি জেগা এখনত ঘূৰি ফুৰিবলৈ কিন্তু ঘৰত সেইবোৰ সমস্যা নহয় তাতে যিখন স্কুলত তোমালোকে পঢ়ি আহিলা সেই স্কুলখনতে তোমালোকে যদি পৰীক্ষা দিবলৈ পোৱা যদি হায়াৰ সেকেন্ডাৰীটো পঢ়িবলৈ পোৱা তেতিয়াহলে তোমালোকৰ পাৰফৰম্যান্সখিনিও তোমালোকে মানে ভাল কৰিবলৈ সক্ষম হ'বা চাই ল'বা তোমালোকৰ নিজৰ ডিসিশন মোৰ ক্ষেত্ৰত মই এনেকুৱা কৰিছো যেহেতু পৰীক্ষা 24th মেত আদায় হ'ল তাৰ পিছত আমি অকমান বাহিৰত ফুৰি চাকি আহিলোগে আৰু আহি পেলাই আমি অনলাইন ডিজিটেল যেটো এলেনৰ ডিজিটেল ক্লাস আছে লাইভ ক্লাস আছে তাতে মই এডমিশন দি দিছো আমাৰ লৰাই পঢ়ি আছে তাতে তেওঁলোকে খুব ব্যস্ত কৰাই ৰাখে কিন্তু তোমালোকে এটো নাভাবিবা যে ডিজিটেল ক্লাস মানে আৰু ক্লাস এটা হ'ল আদায় হ'ল এনেকুৱা নহয় তেওঁলোকে 3টা বজাৰ পৰা ৰাতি 8:30 বজালৈকে ক্লাস কৰে মাজে মাজে অকমান গ্যাপ থাকে তাৰ পিছত তেওঁলোকে যিখিনি হোমৱৰ্ক ডিপিপি ডাউট সেশন এইখিনি গুটেইখিনি দিয়ে আৰু তোমালোকে সেইখিনি আকৌ নেক্সট দিনাখন মানে যেতিয়া ক্লাসটো আদায় হয় তাৰ পিছত নিজৰ কিতাপখিনি পঢ়িব লগা হয় সেইখিনি চাব লগা হয় চাই পেলাই আকৌ ডিপিপি খিনিও কমপ্লিট কৰিব লগা হয় গতিকে সেইখিনি তোমালোকে কৰি পেলাই শেষ কৰা মানে আকৌ 3টা বাজিলে আকৌ তোমালোকে ক্লাছত বহিবই লগিয়া হয় যিসকলৰ সুবিধা আছে অকমান এক্সপেন্সিভ হয় ক্লাসটো কিন্তু তোমালোকে যিসকলৰ মানে আছে সুবিধা যাৰ মানে অক্ষমতাটো আছে তেওঁলোকে হেতু ক্লাস ল'ব পাৰা কিছুমানে নিজে পঢ়িও ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছে আমি দেখিছো এই দিতিৰাজ বাস্তৱ কলিতা যি এবাৰ হায়াৰ সেকেন্ডাৰীত সায়েন্সৰ পৰা ফাৰ্ষ্ট পজিশন পাইছে তেওঁ হেনো এটাও ক্লাস মানে লোৱা নাই তেওঁ কিন্তু হ'বলৈ মন আছে ডাক্তৰে আৰু তেওঁ কৈছে তেওঁ লক্ষ্যত উপনীত হ'ব পাৰিব নিজৰ চেষ্টাৰ জৰিয়তে
গতিকে সেই কথাও মই মানি চলোঁ কাৰণ চবৰে কেপাচিটিটো বেলেগ বেলেগ থাকে চবৰে পঢ়াৰ ধৰণ বেলেগ বেলেগ থাকে বুজাৰ ধৰণ বেলেগ বেলেগ থাকে কিছুমানৰ সহায়ৰ প্ৰয়োজন হয় কিছুমানৰ সহায়ৰ প্ৰয়োজন নহয় নোহোৱাকৈও তেওঁলোকে তেওঁলোকৰ লক্ষ্যত উপনীত হ'বগৈ পাৰে ধৃতিৰাজ বাস্তৱ কলিতা এটা সুন্দৰ উদাহৰণ তেওঁৰ যেতিয়া মই লিখাখিনি পঢ়িছোঁ তেওঁ ইমান সুন্দৰ গীত গায় নিজকে ব্যস্ত কৰি ৰাখে আৰু নিজৰ পঢ়াখিনিও ৰাখিছে বজাই গতিকে এইটো এটা আমাৰ খুব মানে ভাল লাগিছে যে তোমালোকেও তেওঁৰ নিচিনাকৈ তোমালোকৰ পঢ়াখিনি নিজে পঢ়িও তোমালোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে নিজকে প্ৰস্তুত কৰি তুলিব পাৰা আৰু এটা কথা মই ক'ম যে তোমালোকে যেতিয়া কিতাপবিলাক মানে পঢ়া তেতিয়া তোমালোকে থৰলি কিতাপবোৰ পঢ়ি যাবা কিতাপবিলাক পঢ়ি পেলাই এনেকুৱা নহয় যে আজি কিবা এটা পঢ়িলোঁ আকৌ সেইটো পেলাই থৈ দিলোঁ আকৌ দুদিনৰ পিছত পঢ়িম এনেকুৱা নহয় প্ৰত্যেক দিনাখনে প্ৰতিটো বস্তু খৰচি মাৰি পঢ়ি যাবা তাৰ লগত যিখিনি মানে প্ৰশ্ন উত্তৰ আছে সেইখিনি চাবা তাৰ লগত জড়িত প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পৰা প্ৰশ্ন উত্তৰখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা কৰি পেলাই শেষ কৰিবা তাৰ উপৰি ৰিভিজন খুব কৰিবা ৰিভিজন কৰাটো খুব এটা ভাল কথা কাৰণ কি ৰিভিজন কৰিলেহে তোমালোকৰ যিখিনি মানে কনচেপ্ট সেই কনচেপ্টখিনি ক্লিয়াৰ হ'ব যদি তোমালোকে পঢ়ি পেলাই থৈ দিয়া আৰু বহুত দিনলৈকে নপঢ়াকৈ থৈ দিয়া তেতিয়াহ'লে তোমালোকৰ পঢ়াৰ কনচেপ্টটো কি হ'ব পাহৰি গৈ থাকিবা গতিকে খুব মানে ফ্ৰিকুৱেণ্টলি ৰিভিজন কৰাটো এটা আমাৰ পঢ়াৰ লগত জড়িত এটা ডাঙৰ মানে ইম্পৰ্টেণ্ট বস্তু গতিকে তোমালোকে পঢ়িবা আৰু খুব ৰিভিজন কৰিবা সেইটো এটা খুব মানে পঢ়াৰ লগত জড়িত এটা বস্তু যিটো তোমালোকে মানি চলিবা বহুতৰে চাগে পঢ়ি মানে ফুৰি চাকিয়ে হোৱা নাই কিছুমান মোৰ চিনাকি ল'ৰা ছোৱালী আছে যি মানে মেট্ৰিকৰ পৰীক্ষা দিয়াৰ পিছত দেখিছোঁ একদম টিকটকৰ নিচিনা ভিডিঅ' বনাই হোৱাটছএপৰ ষ্টেটাছত দি আছে কিছুমানে খুব গেম খেলিছে এইবোৰ কৰিবলৈ ঢেৰ সময় পাবা পিছতো তোমালোকে কৰিবলৈ সময় পাবা কিন্তু এইখিনি সময় বৰ ইম্পৰ্টেণ্ট সময় বৰ লাইফৰ এটা খুব মানে ক্ৰুচিয়েল টাইম হয় এইটো আৰু খুব মানে ডিচিশ্যন লোৱাৰ এটা মানে খুব ইম্পৰ্টেণ্ট সময় হয় এই সময়খিনিত যদি তোমালোকে খুব ভাল ধৰণে ইউটিলাইজ কৰিব নোৱাৰা তেনেহ'লে পিছত গৈ পেলাই খুব কান্দিব লগা অৱস্থা এটাৰ সৃষ্টি হয় বৰ্তমান সময়ত আমাৰ মাৰ্কশ্বিটৰ মানে যিখিনি মাৰ্কছৰ ওপৰত ইমান গুৰুত্ব দিয়া গৈছে যে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি খুব ফ'ৰ্চ কৰিবলগীয়া হৈছে যে ভালকৈ পঢ়া ভাল পাৰ্চেণ্টেজ এটা আনা আমাৰ দিনত আমি 60% পাবৰ কাৰণে আমি 540 নম্বৰ পাব লাগিছিলে আমি এতিয়া তোমালোকে 300 নম্বৰ পালেই 360 পালেই তোমালোকৰ ফাৰ্ষ্ট ডিভিজন হৈ যায় গতিকে সেইটোৰ মাজত এনেকুৱা এটা ডিফাৰেঞ্চ আহিছে এতিয়া ল'ৰা ছোৱালীয়ে 90 ওপৰত পাৰ্চেণ্টেজ পায়ো নিজক এষ্টাব্লিছ কৰিবলৈ ষ্ট্ৰাগল কৰিব লগা হৈছে গতিকে তেওঁলোকে এতিয়াৰ পৰাই খুব ভাল ধৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব কোনোবা এটা ক্ষেত্ৰত নিজকে সোমোৱাই লৈ সেই দিশটোতে নিজকে ডেভেলপ কৰিবলৈ চেষ্টা কৰাটো মই ভাল বুলি ভাবোঁ গতিকে তেওঁলোকে তেনেধৰণে পঢ়ক আৰু যিসকলৰ ৰিজাল্ট দিলে যিসকলে ভাল কৰিব পৰা নাই মানে ভাবিছে যে যিখিনি এক্সপেক্টেড ৰিজাল্ট আছিলে সেইখিনি কৰিব পৰা নাই গতিকে তেওঁলোকেও দুখত থকা উচিত নহয় তেওঁলোকে চেষ্টা কৰক আৰু পিছত ঢেৰ অপৰচুনিটি আহিব সেই অপৰচুনিটিখিনি তেওঁলোকে বেষ্ট ইউটিলাইজ কৰি যাতে তেওঁলোকৰ ফিউচাৰটো ভাল কৰিব পাৰে সেই কথাটো ভাবক কাৰণ আমি দেখিবলৈ পাওঁ আমাৰ মাজত এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে যিসকলে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু তেওঁলোকে আকৌ গৈ পেলাই IAS অফিচাৰ হৈছে তেওঁলোকে গৈ IPS অফিচাৰ হৈছে কেতিয়াবা কি হয় বহুত কাৰকে আমাৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰে ৰিজাল্টটোক মানে ভাল হোৱা বেয়া হোৱাৰ ওপৰত নিৰ্ভৰ কৰে বহুত কাৰকে মানে আমাক ক্ৰিয়া কৰি থাকে সেই কাৰকবিলাকৰ কাৰণে আমি কি হয় যিটো আমাৰ এক্সপেক্টেড পাৰফৰ্মেঞ্চ সেই পাৰফৰ্মেঞ্চটো আমি ভাল কৰিব নোৱাৰিব পাৰোঁ কিন্তু আমাৰ ফিউচাৰত গৈ পেলাই কি হয় আমাৰ এটা ষ্টেবিলিটি আহি যায় সেই কাৰকবিলাকৰ নাইকিয়া হৈ যায় আৰু আমি নিজকে কি কৰিব পাৰোঁ এটা ভাল মানে পৰিস্থিতিৰ সৈতে মানে যুক্ত কৰি ৰাখি আমি নিজক মানে এটা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰি আমি মানে আমাৰ লাইফত ছাকচেছ মানে কৃতকাৰ্য হ'ব পাৰোঁ গতিকে তেনেধৰণে আমি আগবাঢ়িব পাৰোঁ আৰু এনেকুৱাও নহয় যে সকলোৱে ডাক্তৰ ইঞ্জিনিয়াৰ IAS অফিচাৰেই হ'ব আৰু বহুত কিবা কিবি অপশ্যন আছে যিসকল তোমালোকে ল'ব পাৰা সেইবিলাক হ'বলৈও তোমালোকে চেষ্টা কৰিব পাৰা কাৰণ এখন সমাজ চলিবলৈ অকল ডাক্তৰ ইঞ্জিনিয়াৰ IAS অফিচাৰৰে প্ৰয়োজন নহয় সৰু ডাঙৰ সকলো প্ৰফেশ্যনৰ প্ৰয়োজন আছে তেতিয়াহে আমি আমাৰ সমাজখনত আমি বৰ্তি থাকিব পাৰিম এতিয়া ডাক্তৰ এজনে গৈ পেলাই প্লাম্বাৰৰ কামটোতো নকৰে গতিকে আমাক জীয়াই থাকিবলৈ প্লাম্বাৰ এজনো লাগিব ইলেক্ট্ৰিচিয়ান এজনো লাগিব গতিকে সেইখিনি হোৱাটো মানে তোমালোকে লাজৰ কথা বুলি নাভাবিবা স্কিলৰ ওপৰত যিসকলৰ মানে পঢ়া শুনা হেৰিটোত মানে বেছি ৰাপ নাই তেওঁলোকে তেনেকুৱা ধৰণৰ স্কিল ডেভেলপমেণ্টৰ কামবিলাকত নিজকে লগাব পাৰে তেনেধৰণে পঢ়িব পাৰা চ' আজি কথাখিনি ইমানেই আছিলে আৰু বেছি কথা নকওঁ
আকৌ এটা ভিডিঅ'লৈ আহি আছোঁ চ' তেতিয়ালৈকে ধন্যবাদ।